নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে চাইনন আৰু চাইননৰ আজিৰ বিশেষ অনুষ্ঠানটোত আমাৰ মাজত উপস্থিত আছে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰুবুল দাস ডাঙৰীয়া। একালত যেতিয়া অসমত এটা ভৰপক এটা আন্দোলনৰ সময় সৃষ্টি অসম আন্দোলনৰ পিছত এটা দ্বিতীয়টো অসম আন্দোলন ঘোষণা হৈছিল, সেই সময়ত এজনেই ব্যক্তি অন্যতম যি সংগ্ৰামী এজন ব্যক্তি আছিল, কাৰণ সেই ব্যক্তিজন সমগ্ৰ অসম জুৰি আন্দোলনৰ অংশগ্ৰহণ কৰিছিল। আন্দোলনৰ অন্যতম এজন গুৰি ধৰিতা যিটো সত্তৰ সংগঠনৰ যেতিয়া একত্ৰিতভাৱে তেওঁলোকে সেই আন্দোলনৰ অংশগ্ৰহণ কৰিছিল, সেই আন্দোলনত নেতৃত্বৰ প্ৰদান কৰিছিল আৰু তেতিয়াৰ পৰা সেই ব্যক্তিজন বিশেষ ৰাজ্যত বিশেষভাৱে চৰ্চা লাভ কৰিছিল আৰু বৰ্তমান যদিও বিশেষ এটা জনগোষ্ঠীয়ত সামগ্ৰী অসমৰ জাতীয় যি স্বাৰ্থত সদায় মাত মাতি আহিছে আৰু একালত অখিল গগৈৰ লগতো একেলগে এই যি সেই যুঁজখনত অংশগ্ৰহণ কৰিছিল। কা আন্দোলনৰ পৰা আৰম্ভ কৰি বৰ্তমান এই সাম্প্ৰতিক যি ৰাজনৈতিক ব্যৱস্থা, সেই ব্যৱস্থাটোৰ সম্পৰ্কত আমি তেখেতৰ পৰা কিছু কথা জানিবৰ কাৰণে আমি তেখেতৰ ওচৰত আহিছোঁ। তেখেতৰ পৰা প্ৰথমেই জানিব বিচাৰিম আৰু প্ৰথম তেখেতক চাইননৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আপোনাক। নমস্কাৰ। চাইননৰ মুখ্য সাংবাদিক জ্যোতিষ পাতিৰ প্ৰমুখে সাংবাদিক বন্ধুসকল আৰু সমূহ কৰ্মকৰ্তাক আমি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসমৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি আপোনালোকে এই অনুষ্ঠানটো আয়োজন কৰাৰ বাবে আপোনালোকক পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰথমে আপোনাক এটা কথা জানিব বিচাৰিম যে শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন যিখন চৰকাৰ, সেই চৰকাৰখনৰ অন্তিমখন বাজেট অসম বাজেট, এই অসম বাজেটত যিহেতু আপোনালোকে অভিযোগ উত্থাপন কৰিছে যে আপোনালোকৰ অনুসূচিত জাতিৰ লোকসকলৰ উন্নয়নৰ বাবে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে বা উপেক্ষিত কৰা হ'ল বুলি এনেধৰণৰ অভিযোগ উত্থাপন কৰিছে। বিষয়টো সন্দৰ্ভত কেনেধৰণৰ স্থিতি স্পষ্ট কৰিব? নিশ্চিতভাৱে আপুনি বৰ সুন্দৰ বিষয় এটা উত্থাপন কৰিছে। আমি এটা কথা শেহতীয়াকৈ লক্ষ্য কৰিছোঁ, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদিও জাতীয় জনগোষ্ঠীয় সমস্যাবোৰ সমাধানৰ কথা কৈছে বা বিভিন্ন জাতি জনগোষ্ঠীৰ উন্নয়নৰ কথা কৈছে, কল্যাণৰ কথা কৈছে, কিন্তু কাৰ্যক্ষেত্ৰত এইবোৰ সম্পূৰ্ণৰূপে যে এটা ভুল আশ্বাস, এই কথাটো প্ৰতিপন্ন হৈছে। আপুনি চাওক, কল্যাণ আৰু উন্নয়নৰ মূল আধাৰ কি? কল্যাণ আৰু উন্নয়নৰ মূল আধাৰ হৈছে চৰকাৰসমূহৰ বাজেট, য'ত টকা পইচা আবণ্টন হ'ব, য'ত পুঁজি আৰু পেকেজ ঘোষণা হ'ব। কিন্তু আমি দেখা পালোঁ যোৱা 10 মাৰ্চ তাৰিখে যেতিয়া অসম বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগ বাইদেৱে অসম চৰকাৰৰ আগন্তুক বৰ্ষৰ বাজেট ঘোষণা কৰিলে, এই বাজেটত অনুসূচিত জাতিৰ যিবোৰ কল্যাণমূলক আঁচনি এইবোৰ কৰ্তন কৰি দিয়া হ'ল। আমাৰ অনুসূচিত জাতিৰ উন্নয়নৰ যিটো পৰিকাঠামো বা আন্তঃগাঁথনি তৈয়াৰ কৰা যিটো মূল আধাৰ অনুসূচিত জাতি উপ পৰিকল্পনা আঁচনি, সেইখন বিলুপ্তি কৰা হ'ল। অন্য কি, ৰাজ্যখনৰ বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ এই উন্নয়ন আৰু কল্যাণৰ ধাৰাটো আগবঢ়াই নিবৰ বাবে যেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে, পুঁজি আবণ্টন হ'ব লাগিছিলে, এইসমূহত চৰকাৰ ব্যৰ্থ হৈছে বুলি আমি অনুভৱ কৰিছোঁ। তাৰ বিপৰীতে কিন্তু এটা কথা আমি দেখিছোঁ, ৰাজ্যিক বাজেটখনত বিত্তমন্ত্ৰী বা চৰকাৰখনে অসমৰ ৰাইজক কেনেকৈ সহজলভ্য ধনৰ টোপোলাৰে প্ৰলোভিত কৰিব পাৰি আৰু এই ধনৰ বিনিময়েৰে কেনেকৈ চৰকাৰখনক চিৰকালৰ বাবে যেন ভোট দি থকাৰ এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছে, এইটোতহে ব্যস্ত হৈ পৰিলে। গতিকে স্বাভাৱিকতে 10 মাৰ্চৰ পিছত আমি অনুসূচিত যুৱ ছাত্ৰ পৰিষদে অসমৰ অনুসূচিত জাতি মানুহৰ উন্নয়ন আৰু কল্যাণ কৰিবৰ বাবে বিশেষ আঁচনি বা পেকেজ ঘোষণা কৰা নাই। তাৰ বাবে আমি 11 মাৰ্চৰ পৰাই ধাৰাবাহিকভাৱে আন্দোলন কৰিছোঁ। মই আপোনাক এটা কথা ক'ব বিচাৰিছোঁ যে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে অসমৰ 40 লাখ অনুসূচিত মানুহৰ এই দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰা আৰু সমস্যা সমাধান কৰাৰ লগতে বাজেটত বিশেষ পুঁজি ঘোষণা কৰা, নহ'লেও ন্যূনতম 5,000 কোটি টকা এটা বিশেষ পেকেজ বা আঁচনি গ্ৰহণ কৰা, ইয়াৰ দাবীত আমি আন্দোলন কৰিছিলোঁ। 11 মাৰ্চ তাৰিখে আমি আন্দোলন কৰিলোঁ। 11 মাৰ্চ তাৰিখে আন্দোলন কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি স্মাৰকপত্ৰ প্ৰেৰণ কৰিলোঁ। তাৰ পিছত 21 তাৰিখে পুৱা 10 বজাৰ পৰা গুৱাহাটী মহানগৰীৰ চচলত চৰকাৰে বা প্ৰশাসনে ঠিক কৰি দিয়া স্থানত আমি আমৰণ অনশনত বহিলোঁ। আমি আমৰণ অনশন বহাৰ পিছত সেইদিনাই 21 মাৰ্চ তাৰিখৰ দিনাই বিয়লি 4:30 অসম চৰকাৰৰ বা অসমৰ শাসনত থকা এটা সহযোগী দল, অসম গণ পৰিষদৰ এগৰাকী বিধায়ক
ভৱেন্দ্ৰনাথ ভঁৰালী ডাঙৰীয়াই আমি অনশন কৰা বিষয়কেইটা বাজেটত যে ঠাই নাপালে ইয়াৰ কাৰণে ক্ষোভ প্ৰকাশ কৰি বিধানসভাত বক্তব্য দিলে আৰু আমি যিবোৰ দাবী উত্থাপন কৰিছোঁ এই দাবীবোৰ চৰকাৰে বিচাৰ বিবেচনা কৰিব লাগে বুলি দাবী উত্থাপন কৰিলে তাৰপিছতো পিছৰ পৰ্যায়ত যেতিয়া আন্দোলন চলি থাকে এই আন্দোলনত সাহসীয় আৰু লগতে বিৰোধী দলৰ নেতৃবৰ্গ বা বিভিন্ন বিধায়কসকলে আমাক খবৰ ল'লে মই কৈছোঁ এইটোৱে যে আমি যিবোৰ দাবী বা আমি যিবোৰ সমস্যাৰ কথা কৈছোঁ এইবোৰ চৰকাৰৰ বা বিধানসভাৰ মজিয়াত স্থান পাইছে অৰ্থাৎ ইয়াৰ অৰ্থটো কি ইয়াৰ অৰ্থটো হ'ল যে অনুসূচিত জাতি আৰু অন্যান্য জাতি জনগোষ্ঠীৰ যিবোৰ সমস্যাৰ কথা আমি কৈছোঁ এই সমস্যাবোৰৰ প্ৰাসংগিকতা আছে গ্ৰহণযোগ্যতা আছে আৰু চৰকাৰৰ কৰণীয় আছে আৰু সেইবাবে পবিত্ৰ বিধানসভাৰ মজিয়াত ইয়াৰ আলোচনা স্থান পাইছে মইতো বিধানসভা পৰ্যবেক্ষণ কৰি দেখিলোঁ স্বয়ং আমাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া এটা নিৰ্দেশ দিছে যে চৰকাৰে এই সমস্যাবোৰৰ গুৰুত্ব প্ৰদান কৰিবলৈ অৰ্থাৎ আমি যে আন্দোলন কৰিছোঁ এই আন্দোলনত এটা গ্ৰহণযোগ্যতা আছে আৰু সেইবাবেই চৰকাৰে যি পৰ্যন্ত আমাৰ সমস্যা সমাধান নকৰিব সেই পৰ্যন্ত সেই মুহূৰ্তলৈকে আমি অনুসূচিত জাতিৰ সমস্যা সমাধান দাবীত আমি আন্দোলনখন সম্প্ৰসাৰণ কৰিম বুলি আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ এইখিনিতে এটা কথা যে অসম চৰকাৰৰ যিখন আমাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ যিজন প্ৰভাৱশালী এজন মন্ত্ৰী আছে যাক ছুপাৰ CM বুলিও সকলোৱে কয় মন্ত্ৰী পীযুষ হাজৰিকা 15 বছৰ ধৰি তেখেতে অনুসূচিত জাতিৰ সংৰক্ষিত সমষ্টিৰ পৰা তেখেতে প্ৰতিনিধিত্ব কৰি আছে নিজেও তেখেতে এজন অনুসূচিত জাতিৰ এজন ব্যক্তি সেই অনুসৰি অসম বাজেটত তেখেত থকাৰ অৱস্থাত যেহেতু তেখেতৰ অনুসূচিত জাতি উন্নয়নৰ বিভাগৰ এজন মন্ত্ৰী তেখেত থকাৰ অৱস্থাত আচলতে বিষয়টো কিয় আপোনালোকক উপেক্ষিত কৰিবলগীয়া হ'ল বা কিয় আপোনালোকক প্ৰতাৰণা যে আপোনালোকৰ ভাষাত প্ৰতাৰণা কৰিবলগীয়া হ'ল বুলি আপুনি ভাবে আপুনি কোৱাৰ দৰে মন্ত্ৰী পীযুষ হাজৰিকা ছুপাৰ CM হয়নে নহয় বা এগৰাকী দক্ষ মন্ত্ৰী হয়নে নহয় সেই বিষয়টোত মন্তব্য দিবলৈ অসুবিধা কিন্তু আমি এটা কথা ইতিমধ্যে কৈছোঁ যে মন্ত্ৰী পীযুষ হাজৰিকা এগৰাকী মিছলীয়া আৰু বিশ্বাসঘাতক ব্যক্তি মই কিয় কৈছোঁ চাওক মই তথ্য সহকাৰে আপোনালোকক দিম আপোনালোকে সংবাদ মাধ্যমে প্ৰকাশ কৰিছিলে যে অনুসূচিত জাতি উন্নয়নৰ যিখন মূল আধাৰমূলক আঁচনি যিখন আঁচনিৰ জৰিয়তে অনুসূচিত জাতিৰ আন্তঃগাঁথনি তৈয়াৰ শৈক্ষিক দিশৰ উন্নয়ন সামাজিক দিশৰ উন্নয়ন কৃষি মীন আদি বিভিন্ন বিভাগবিলাকত টকা পইচা আবণ্টনৰ জৰিয়তে উন্নয়ন কৰে এই আঁচনিখন কৰ্তন কৰা হ'ল বুলি বা এই আঁচনি বিলুপ্তি কৰা হ'ল 28 জানুৱাৰী তাৰিখে এটা বাতৰি প্ৰচাৰ হৈছিলে এইটো বাতৰিটো আপোনালোকৰ সংবাদ মাধ্যমে প্ৰকাশ কৰিছিলে 28 জানুৱাৰী তাৰিখে যেতিয়া এই বাতৰিটো প্ৰচাৰ হ'ল যে অনুসূচিত জাতি আৰু জনজাতিৰ উপ পৰিকল্পনা আঁচনিখন বা পৰিকল্পনা ধনবোৰ বিলুপ্তি কৰা হৈছে সেইদিনাই মন্ত্ৰী পীযুষ হাজৰিকাই লগে লগে এটা তেখেতৰ নিজৰ সামাজিক মাধ্যমত এটা তেওঁলোকে প্ৰতিক্ৰিয়া দিলে প্ৰতিক্ৰিয়া কি দিলে মই এই কথাটো এইকাৰণে কৈছোঁ এইটো বৰ অতি লক্ষণীয় তাৎপৰ্যপূৰ্ণ বিষয় যে যেতিয়াই সংবাদ মাধ্যমে প্ৰকাশ কৰিলে অনুসূচিত জাতি আৰু জনজাতি আঁচনি বিলুপ্ত কৰা হৈছে SC SP আৰু TSP আঁচনি দুখন বিলুপ্তি কৰা হ'ল তেতিয়া মন্ত্ৰী পীযুষ হাজৰিকাই ক'লে যে এই সংবাদ মাধ্যমত প্ৰকাশিত ভুল বাতৰি আৰু মিথ্যাচাৰ আশ্ৰয় লোৱা বুলি সংবাদ মাধ্যমত দোষাৰোপ কৰিলে যদি মন্ত্ৰী পীযুষ হাজৰিকাই দোষাৰোপ কৰাৰ দৰে সংবাদ মাধ্যমে আগতীয়াকৈ প্ৰকাশ কৰাটো ভুল আছিলে তেতিয়াহ'লে বাজেটত কি কৰিলে বাজেটতো শূন্য হৈ গ'ল সংবাদ মাধ্যমে 28 জানুৱাৰী তাৰিখৰ দিনা যি কথা কৈছিলে সেই কথা বাজেটত চৰকাৰে প্ৰতিপন্ন কৰিলে অৰ্থাৎ সংবাদ মাধ্যম শুদ্ধ আৰু মন্ত্ৰী পীযুষ হাজৰিকাই ভুল তথ্যৰে অসমৰ ৰাইজক বিপথে নিলে যোৱা 5 ফেব্ৰুৱাৰী তাৰিখে আমি অনুসূচিত যুৱত্ব পৰিষদৰ নেতৃবৃন্দই আমাৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি হিচাপে মই উপসভাপতি জিতু কাকতি আৰু সাধাৰণ সম্পাদক অমৃত প্ৰাণ দাস ডাঙৰীয়াই আমি মুখ্যমন্ত্ৰী সচিবালয়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমন্ত্ৰণ কৰি তেখেতক সাক্ষাৎ কৰিলোঁ সাক্ষাৎকালত মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টভাৱে ক'লোঁ যে অনুসূচিত জাতি আৰু জনজাতিৰ যি পৰিকল্পনাৰ ধন বা আঁচনি এয়া বিলুপ্তি কৰা হৈছে নেকি সংবাদ মাধ্যমে বাতৰি প্ৰকাশ পাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে এয়া সংবাদ মাধ্যমৰ ভুৱা প্ৰচাৰ এনেকুৱা কোনো ধৰণৰ আঁচনি কৰ্তনৰ কাৰণে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰে কিন্তু বাজেট যেতিয়া ওলাই গ'ল যোৱা 10 তাৰিখে যেতিয়া বাজেট ওলাই গ'ল এই বাজেটখনত কি হ'ল এই বাজেটখনতো অনুসূচিত জাতি উপ পৰিকল্পনা আঁচনি যিখন মূল আধাৰ এই আঁচনিখন বিলুপ্তি কৰা হ'ল অৰ্থাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিছা কথা কৈছিলে আমাক ভুৱা প্ৰতিশ্ৰুতি দিছিলে তেখেতে প্ৰবঞ্চনা কৰিলে প্ৰতাৰণা কৰিলে ঠিক তেনেকৈ আপুনি যাক ছুপাৰ CM বুলি আখ্যা কৰে এইগৰাকী পীযুষ হাজৰিকাই যোৱা 15 বছৰ অনুসূচিত জাতি সংৰক্ষিত সমষ্টিৰ বিধায়ক হৈ আছে সংৰক্ষিত সমষ্টিৰ এজন বিধায়কৰ বা জনপ্ৰতিনিধিৰ দায়িত্ব কি নিজৰ জনগোষ্ঠীৰ উন্নয়নৰ কাম কৰা আৰু এইগৰাকী মন্ত্ৰীৰ 15 বছৰ বিধায়ক হৈ থকাৰ লগতে তেখেতে যোৱা 4টা বছৰ অনুসূচিত জাতিৰ উন্নয়ন মন্ত্ৰী হৈ আছে আপুনি চিন্তা কৰক দেই আপোনালোকে সংবাদ মাধ্যমে এটা কথা চিন্তা কৰক যিগৰাকী মন্ত্ৰীয়ে নিজৰ জনগোষ্ঠীটোক প্ৰতাৰণা প্ৰবঞ্চনা কৰাৰ সময়ত বিধানসভাৰ চৰকাৰৰ ঘৰত ধৃতৰাষ্ট্ৰ ভূমিকা পালন কৰে
কেৱল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলৰ নেতা পালি নেতা তেল মাৰি নিজৰ পদবীটো সুৰক্ষিত কৰি ৰাখিছে ইফালে জাতিটো ধ্বংসৰ মুখলৈ আগবঢ়াই দিছে আমাৰ সম্পূৰ্ণ প্ৰতাৰণা প্ৰবঞ্চনা হ'ল টকা পইচা বন্ধ হৈ গ'ল আমাৰ সৰু সুৰা ছাত্ৰ ছাত্ৰী জলপানীটো নিয়মীয়াকৰণ নহ'ল হাজাৰ হাজাৰ বেকলগ আছে পূৰণ নহ'ল আমাৰ মৎস্যজীৱীসকলে যি সমস্যাৰ সমাধান নহ'ল ইমানবোৰৰ পিছতো আমাৰ প্ৰতাৰণা প্ৰবঞ্চনা কৰাৰ পিছতো কেনেকৈ এজন মানুহে নিজৰ জাতিটোক হত্যা কৰাৰ মুহূৰ্তত নাকত তেলি শুই থাকিব পাৰে গতিকে আমি মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক আমি কেৱল মিছলীয়া বুলি কোৱা নাই আমি বিশ্বাসঘাতক বুলি কৈছোঁ কেৱল বিশ্বাসঘাতক বুলি কোৱা নাই আমি ক'ব বিচাৰিছোঁ অনুসূচিত উপস্থিত পৰিষদে যে মন্ত্ৰী পীযুষ হাজৰিকা আমাৰ জনগোষ্ঠীটোৰ কাৰণে এটা বোজা আৰু কলংকস্বৰ হৈ পৰিছে আপুনি এইখিনি কথা উল্লেখ কৰিছে যে অনুসূচিত জাতি উপ পৰিকল্পনা অৰ্থাৎ SC SB আঁচনিখন বিলুপ্ত কৰা হৈছে হয় যদি এই আঁচনিখন আগতে যদিও আছিলে সেইখিনি সময়ত অনুসূচিত জাতি লোকসকলক উন্নয়নৰ ক্ষেত্ৰত কেনেধৰণৰ কি মানে লাভান্বিত হৈছিল চাওক 2006 চনত যেতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত অনুসূচিত জাতি উপ পৰিকল্পনা আঁচনি গ্ৰহণ কৰিলে তো সংসদত গৃহীত হোৱা বিধেয়ক অনুসৰি প্ৰতিখন ৰাজ্যতে অনুসূচিত জাতি আৰু জনজাতিৰ উপ পৰিকল্পনা আঁচনি গ্ৰহণ কৰিলে এই উপ পৰিকল্পনা আঁচনি ৰাজ্য চৰকাৰসমূহে নিজাববীয়া ফাণ্ডৰে চলাই থাকে তাৰ লগতে কেন্দ্ৰৰ পৰা অহা অতিৰিক্ত ধনে ইয়াক অনুদান হিচাপে আগবঢ়ায় আৰু এই যিটো আমাৰ উপ পৰিকল্পনা আঁচনি আছিলে যাক ইংৰাজীত কোৱা যায় চিডিউল কাষ্ট চাব প্লানখন এনেকুৱা এখন আঁচনি আছিলে যিখন আঁচনিৰ নাম পৰিৱৰ্তন কৰিব নোৱাৰিব যিখন আঁচনিৰ ফাণ্ডটো ডাইভাৰ্ট কৰিব নোৱাৰিব বা বেলেগ ক্ষেত্ৰলৈ প্ৰেৰণ কৰিব নোৱাৰিব এইটো সম্পূৰ্ণৰূপে সুৰক্ষিত থাকিব লাগিব আৰু এই আঁচনিৰ জৰিয়তে আন্তঃগাঁথনি তৈয়াৰ কৰা বাট পথ নিৰ্মাণ কৰা দৰিদ্ৰ হিতাধিকাৰীসকলক আপোনাৰ এটা ইনকামৰ চ'ৰ্চ দিয়া মানে স্কিল ডেভেলপমেণ্ট কৰা যি বিজেপি চৰকাৰে এই স্কিল ডেভেলপমেণ্ট কৰা ফিচাৰী আৰু আপোনাৰ আমাৰ যিসকল ফিচাৰমেন আছে তেওঁলোকৰ কল্যাণৰ বাবে কাম কৰা মহিলাসকলৰ লগতে যিসকল আমাৰ শাৰীৰিকভাৱে বিশেষভাৱে সক্ষম আছে তেওঁলোকৰ বাবে কাম কৰা কৃষি আৰু ভূমি সংৰক্ষণৰ বাবে কাম কৰা এইবোৰ আচলতে সেই আঁচনিখনৰ মূল এজেণ্ডা আৰু যোৱা 2006 চনৰ পৰা এই আঁচনিখনে অসমত অনুসূচিত উন্নয়ন কাম কাজ কৰি আছিলে যাৰ ফলত প্ৰতিজন বিধায়কে নিজৰ বিধায়ক পুঁজিৰ লগতে অতিৰিক্তভাৱে SC SB আঁচনিৰ পইচা পাইছিলে যাৰ ফলত আপুনি দেখিব বহুত চিডিউল কাষ্ট এনেকুৱা এৰিয়া আছে গাঁও আছে চহৰ আছে মানে অঞ্চল আছে য'ত চিডিউল কাষ্টৰ ডেভেলপমেণ্ট এটা হৈ আছিলে বিধায়কসকলেও ইয়াৰ পুঁজি ব্যৱহাৰ কৰিছিলে মন্ত্ৰীসকলে ব্যৱহাৰ কৰিছিলে আৰু ৰাইজ উপকৃত হৈছিলে ইয়াৰ বাবে চৰকাৰে যি পুঁজি লাগে পুঁজি আবণ্টন দিছিলে কিন্তু হঠাতে ট্ৰাইবেলসকলে যিটো চাব প্লেন আছে সেইটো সুৰক্ষিত ৰাখিলে সেইটো এইবাৰ বাজেটত তেওঁলোকে ইনটেক্ট ৰাখিলে ইয়াৰ বিপৰীতে অনুসূচিত যিটো চাব প্লেন সম্পূৰ্ণ বিলুপ্তি কৰা হ'ল ঠিক আছে মন্ত্ৰী ডাঙৰীয়াই কৈছিলে এই চিডিউল কাষ্ট চাব প্লেনখন তেওঁলোকে নাম পৰিৱৰ্তন কৰি SOPD কৰিছে নোৱাৰে 2006 চনৰ পৰা যি চিডিউল কাষ্ট চাব প্লেন আছে চিডিউল কাষ্ট চাব প্লেন থাকিব ইয়াৰ কাৰণে অধিসূচনা আছে আপোনালোকক মই প্ৰয়োজনীয় দেখুৱাম কিন্তু এতিয়া প্ৰশ্নটো আহিছে যোৱা 2024 চনৰ অৰ্থাৎ যোৱা বছৰৰ ছেপ্টেম্বৰ মাহৰ 27 তাৰিখৰ দিনা অসম চৰকাৰে মুখ্য সচিবে এখন কমিটি বনাইছিলে এই কমিটিখন কি আছিল জানে মই অকণমান আপুনি 2 মিনিট সময় লৈছোঁ এই কমিটিখন আছিলে ষ্টেট লেভেল এডভাইজৰী কাউন্সিল ফৰ ৱেলফেয়াৰ অফ চিডিউল কাষ্ট অফ আছাম আপোনালোক মই দেখুৱাওঁ দেই এইখনো বৰ মানে এটা কিমান চৰকাৰে কেৱল আপোনালোকক মানে ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে মাত মতা মানুহবিলাকক যে অত্যাচাৰ কৰিছে এনেকুৱা নহয় আমাৰ দ্বাৰা অনুসূচিত জাতিৰ যিবোৰ নিৰ্কিন মানুহ যি আমাৰ দৰিদ্ৰ সীমাৰ তলত থকা মানুহ আমাৰ বাবে কাম কৰিব লাগে সংবিধানৰ অধিকাৰ দিছে সংবিধান প্ৰাপ্য দিছে ইয়াতো চৰকাৰে মুখ্যমূল্য আচৰণ কৰিছে এইখন হ'ল অসম চৰকাৰে যোৱা বছৰ 27 ছেপ্টেম্বৰত গঠন কৰি দিয়া মানে ষ্টেট লেভেল এডভাইজৰী কাউন্সিল ফৰ চিডিউল কাষ্ট অফ ৱেলফেয়াৰ অফ চিডিউল কাষ্ট এইখনত অধ্যক্ষ কোন এই কমিটিখনৰ অধ্যক্ষ আছিলে স্বয়ং মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উপাধ্যক্ষ স্বয়ং মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া ইয়াত বিধায়ক ইয়াত সাংসদসকল তাৰ সদস্য আছে চৰকাৰী ডাঙৰ আমোলা বিষয়াৰ সদস্য আছে এতিয়া এইখন এডভাইজৰী কাউন্সিলৰ কাম কি অধিসূচনা মতে এইখন এডভাইজৰী কাউন্সিলত যে বাজেটত কি আঁচনি গ্ৰহণ কৰিব বাজেটত কেনেকৈ টকা পইচা নিৰূপণ কৰিব অনুসূচিত জাতিৰ কেনেকৈ উন্নয়ন কৰিব ইয়াক দিহা পৰামৰ্শ দিয়াটো এইখন আঁচনিৰ কাম বা এইখন কমিটিৰ কাম কিন্তু এইখন কমিটিয়ে এনেকুৱা কি পৰামৰ্শ দিলে যাৰ কাৰণে আমাৰ মূল আধাৰস্বৰূপ এই SC SB কাটি দিলে চাহেৰ প্ৰশ্ন আহিছে কিন্তু ইফালে এইখন কমিটিৰে অন্যতম সদস্য বিধায়ক ভৱেন্দ্ৰনাথ ভৰালী ডাঙৰীয়াই
আমি আন্দোলন কৰাৰ লগে লগে আমি উঠোৱা যিবোৰ বিষয় এই বিষয়বিলাক বিধানসভাত উত্থাপন কৰিলে আৰু খুব প্ৰকাশ কৰিছে আপোনালোকৰ হাতত সংবাদ প্ৰকাশ কৰাত আমি দেখিছোঁ খুব প্ৰকাশ কৰিছে বিধানসভা লাইভ প্ৰগ্ৰাম কৰিছে দেখুৱাইছে বিধায়ক ভৱেন্দ্ৰ ভঁৰালীয়ে যে অনুসূচিত জাতি যুৱ সমাজে যিকেইটা দাবী উত্থাপন কৰিছে সঠিক দাবী সমৰ্থনযোগ্য দাবী আৰু চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে গতিকে আমাৰ দাবী যে গ্ৰহণযোগ্যতা যে প্ৰমাণ হৈ গ'ল কিন্তু এতিয়া কথাটো হ'লগৈ চৰকাৰে কি কৰিব মই ভাবোঁ যে যোৱা 5 ফেব্ৰুৱাৰীত স্বয়ং মুখ্যমন্ত্ৰীগৰাকীয়ে আমাক মিছা কথা ক'লে 25 জানুৱাৰী তাৰিখৰ দিনা সামাজিক মাধ্যম যোগে আমি মন্ত্ৰী পীযুষ হাজৰিকাই মিছা আশ্ৰয় লৈ সংবাদ মাধ্যমক দুখ থাপি দিলে আপোনালোক সংবাদ মাধ্যমক এটা মানে মই ভাবোঁ যে মিছা সজাবৰ চেষ্টা কৰিছিলে বাজেটত প্ৰমাণ হৈ গ'ল আপোনালোক সংবাদ মাধ্যম শুদ্ধ মন্ত্ৰী পীযুষ হাজৰিকা ভুল গতিকে এতিয়া মই ভাবোঁ যে তেওঁলোকে ইয়াৰ প্ৰত্যুত্তৰ দিব নোৱাৰিছে আমি ধাৰাবাহিকভাৱে যোৱা 11 মাৰ্চৰ পৰা আন্দোলন কৰি আছোঁ চৰকাৰক আমি অকথ্যভাৱে আমি সমালোচনা কৰিছোঁ বিধানসভা পৰ্যায়ত বিষয়টো উত্থাপন হৈছে কিন্তু চৰকাৰটো নিৰ্বিকাৰ স্পষ্টীকৰণ দিবলৈ চৰকাৰৰ মন্ত্ৰীৰ সময় নাই মুখ্যমন্ত্ৰীৰ সময় নাই তেওঁলোকৰ চৰকাৰৰ শাসনত থকা যিকোনো দলৰ বিধায়কেই হওক দলৰ নেতাই হওক বা তেওঁলোকৰ কোনো বিষয়া তেওঁলোকৰতো স্পষ্টীকৰণ দিব পৰা নাই অৰ্থাৎ চৰকাৰে জানি বুজি অনুসূচিত জাতিৰ মানুহক ধ্বংসৰ মুখত ঠেলি দিছে অনুসূচিত মানুহক নিষেধ কৰিব বিচাৰিছে আৰু কেৱল অনুসূচিত জাতি নহয় আপুনি চাব অসমৰ কোনো জাতি জনগোষ্ঠীক এই বৰ্ণবাদী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জীয়াই থাকিবলৈ নিদিয়ে বুলি আমি বিশ্বাস কৰিছোঁ দেখা গৈছে সন্মুখত বিধানসভা নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনো আহি আছে যেহেতু আপোনালোকৰ অনুসূচিত জাতিৰ 40 লাখ আপোনালোকৰ জনসংখ্যা আছে প্ৰায় 40 লাখ হ'ব সেই 40 লাখ প্ৰায়খন আপোনালোকৰ সমষ্টিতেই আপোনালোকৰ নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে মানে প্ৰতিটো নিৰ্বাচনত অনুসূচিত জাতিৰ লোকসকলে এই ক্ষেত্ৰত আপোনালোকে অভিযোগ উত্থাপন কৰিছে যে অসম বাজেটত আপোনালোকৰ প্ৰদান কৰা হ'ল প্ৰবঞ্চনা কৰা হ'ল আৰু বিশ্বাসঘাতকতা কৰা হ'ল বুলি আপোনালোকে অভিযোগ উত্থাপন কৰিছে পৰৱৰ্তী নিৰ্বাচনসমূহত এই ক্ষেত্ৰত প্ৰবঞ্চনা আৰু প্ৰতাৰণা কৰাৰ এই চৰকাৰখনৰ বিৰুদ্ধে আপোনালোকৰ মতে কেনেধৰণৰ কি স্থিতি গ্ৰহণ কৰিব বা গোটেই কথাবিলাক কেনেধৰণৰ নাই চাওক চৰকাৰে জুইৰ লগত খেলা কৰিছে চৰকাৰে এইকাৰণে জুইৰ লগত খেলা কৰিছে অনুসূচিত জাতি জনগোষ্ঠীৰ দৰে যিবোৰ জনগোষ্ঠী আছোঁ আমাক প্ৰতাৰণা প্ৰবঞ্চনা কৰাৰ প্ৰতিফল কিমান ভয়ানক হ'ব পাৰে চৰকাৰে বুজি পাব অসমত আনটা বিধানসভা সমষ্টি অনুসূচিত জাতি সংৰক্ষিত সমষ্টি আছে আৰু এই অনুসূচিত সংৰক্ষিত সমষ্টিসমূহতে নহয় অসমৰ এনেকুৱা এটা সমষ্টি নাই য'ত অনুসূচিত মানুহৰ ভোট নাই গতিকে কেৱল আপোনাৰ লাখপতি বাইদেউ কেৱল আপোনাৰ কৃষি লোন কেৱল আপোনাৰ বিনামূলীয়া অন্ন কেৱল আপুনি কোৱাৰ IBS কেৱল আপোনাৰ অৰুণোদয় আঁচনি দিলেই অনুসূচিত জাতিৰ উন্নয়ন নহয় এইবোৰ আঁচনিয়ে সঁচা কথাত ক'ব গ'লে বিজেপি পক্ষত ভোট দিছে আৰু মানুহবিলাকক পুঙা কৰিছে মানুহবিলাকক স্বনিৰ্ভৰশীল হ'ব নোৱাৰা অৱস্থা কৰি দিলে গতিকে স্বাভাৱিকতে প্ৰভাৱ পৰিব এতিয়া আমি অনুসূচিত জাতিৰ যুৱত্ব পৰিষদেই নহয় অনুসূচিত জাতিৰ সমগ্ৰ অনুসূচিত জাতিৰ ৰাইজ আৰু অনুসূচিত জাতিৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনবিলাকে ইতিমধ্যে বুজি পাইছোঁ চৰকাৰে আমাক প্ৰতাৰণা কৰিছে প্ৰবঞ্চনা কৰিছে আৰু সেইকাৰণে ইতিমধ্যে অনুসূচিত বহুত সংগঠন ৰাজপথত ওলাই আহিছে আজি আপুনি দেখিলে যোৱা 10 মাৰ্চৰ পৰা আন্দোলন কৰাৰ পিছত আজি ডিব্ৰুগড় চহৰৰ মাজমজিয়াত আপোনাৰ অনুসূচিত যুৱত্ব পৰিষদৰ শতাধিক কৰ্মকৰ্তাই আন্দোলন কৰিছে চৰকাৰক ধিক্কাৰ দিছে তাৰ লগতে বিভিন্ন জাতীয় জনগোষ্ঠীয় নেতৃবৃন্দ আহি পেলাই আমাৰ কাষত থিয় হৈছে অৰ্থাৎ আমাক যে প্ৰতাৰণা কৰিছে এই প্ৰতাৰণাৰ ফল ভয়াৱহ হ'বলৈ গৈ আছে আমি কেৱল ধৰ্মঘট কৰি বহি থাকিব বিচৰা নাই আমি চাব আমাৰ কেইজন বিধায়ক আছে ভৱেন্দ্ৰ ভঁৰালীক ধন্যবাদ দিছোঁ দেৰগাঁও বিধায়ক তেখেতে অনুসূচিত জাতিৰ সমস্যাৰ সপক্ষে তেখেতে মাত মাতি চৰকাৰক তেখেতে বুজনি দিব বিচাৰিছে যে সমস্যা সমাধান কৰিব লাগে কিন্তু ইয়াৰ পৰিৱৰ্তে কংগ্ৰেছৰ বিধায়ক বকু সমষ্টিৰ বিধায়িকা নন্দিতা দাস ডাঙৰীয়াই শুই আছে যি সময়ত নন্দিতা দাস ডাঙৰীয়ানে অনুসূচিত জাতিৰ সমস্যা সন্দৰ্ভত বিধানসভাত মাত মাতিব লাগে অনুসূচিত জাতিৰ সংগঠনসমূহৰ কাষ চাপিব লাগে তেওঁ সেইখিনি সময়ত দিল্লীত গৈ পেলাই নিজৰ কিবা ব্লক সভাপতি ভঙা পতা খেলত ব্যস্ত হৈ আছে ঠিক তেনেকৈ আপোনাৰ বসন্ত ডাঙৰীয়া কংগ্ৰেছৰ পৰা নিৰ্বাচিত হৈ আপোনাৰ মঙলদৈ সমষ্টিত বিধায়ক হৈছে আকৌ এতিয়া বিজেপি নেগুৰত ধৰি পেলাই তেওঁলোকে ঘূৰি ফুৰিছে যি সময়ত আপোনাৰ ৰাতাবাৰী সমষ্টিৰ বিধায়ক বিজয় মালাকাৰ ডাঙৰীয়া অনুসূচিত জাতিৰ সপক্ষে থিয় হ'ব লাগে তেওঁ সেইখিনি সময়ত মন্ত্ৰী পীযুষ হাজৰিকা নেগুৰত ধৰি ঘূৰি আছে নিহাৰ ৰঞ্জন দাস কৌশিকীয়া উপ নিৰ্বাচনত অনুসূচিত জাতিৰ ঢলাই সমষ্টিৰ পৰা নিৰ্বাচন হৈ আহিছে তেখেতে এতিয়া নাকত তেল দি শুই আছে এনেকৈ আপোনাৰ অভয়পুৰ দক্ষিণ অভয়পুৰ সমষ্টিৰ বিধায়ক আপোনাৰ প্ৰদীপ চৰকাৰ শুই আছে কোনো ধৰণৰ মাত নামাতিলে অৰ্থাৎ এইসকল বিধায়ককো আমি ৰেহাই নিদিওঁ অৰ্থাৎ বিজেপি চৰকাৰখন বিজেপি দলটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ বিৰুদ্ধে আমি অৱস্থান গ্ৰহণ কৰিছোঁৱেই আমি আহি থকা দিনত আন্দোলন ধৰ্মঘট সকলো কৰিম তাৰ লগতে
আমাৰ যিকেইজন বিধায়কে নাকত তেল দি শুই আছে অনুসূচিত জাতিৰ এই বিপদৰ সময়ত মাত মতা নাই অনুসূচিত জাতিৰ নিজৰ জনগোষ্ঠীটোক এতিয়া নিষেধ কৰা সময়ত মনে মনে ৰাজনৈতিক সংৰক্ষণ লৈ পেলাই বিধায়ক হৈ থকাৰ সপোন দেখিছে এওঁলোকৰ ৰেহাই দিয়া নহ'ব এওঁলোকৰ ঘৰত থাকিবলৈ শান্তি দিয়া নহ'ব কাৰ্যালয়ত থাকিবলৈ শান্তি দিয়া নহ'ব প্ৰয়োজন হ'লে এওঁলোকৰ যিবোৰ প্ৰতিমূৰ্তি ৰাজহুৱা স্থানত মানে দাহ কৰি হ'লেও জনসাধাৰণক তেওঁলোকক চিনাকি কৰাই দিয়াৰ আমি এক ব্যৱস্থা কৰিছোঁ গতিকে আজি ডিব্ৰুগড়ৰ পৰা আমাৰ জিলা পৰ্যায়ৰ দ্বিতীয় পৰ্যায়ৰ আন্দোলন সূচনা হৈছে অহাকালিৰ পৰা শিৱসাগৰ যোৰহাট গোলাঘাট নগাঁও দৰং নলবাৰীকে আদি কৰি বিভিন্ন জিলাত ইয়াৰ আন্দোলন প্ৰভাৱ মানে সম্প্ৰসাৰিত হৈ থাকিব যি মুহূৰ্তলৈকে আমাৰ প্ৰবঞ্চনা কৰিব প্ৰতাৰণা কৰিব আমাৰ আন্দোলন অবিৰতভাৱে চলি থাকিব এইখিনিতে এটা কথা অভিযোগ উত্থাপন হৈছে অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ লৈ বহু মানে অনুসূচিত জাতিৰ লোকে মানে বিভিন্ন বিভাগত চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তি হৈ থকাৰ অভিযোগ উত্থাপন কৰিছে ইতিমধ্যে আপোনালোকে এই বিষয়টো লৈ ডিব্ৰুগড়তে এখন সংবাদমেলো অনুষ্ঠিত হৈছিল বিষয়টো সন্দৰ্ভত কি আপোনাৰ আছে নিশ্চিতভাৱে বৰ সুন্দৰ বিষয় এটা আপুনি উত্থাপন কৰিছে চাওক সংৰক্ষণ ব্যৱস্থাৰ জৰিয়তে অনুসূচিত জাতিৰ কিছু সাংবিধানিক অধিকাৰ সাব্যস্ত হৈছে এইটো অস্বীকাৰ কৰিতো লাভ নাই কিন্তু মূল কথাটো হ'ল যে এই যে ধৰক অনুসূচিত জাতিৰ নামত একাংশ দুষ্ট প্ৰকৃতিৰ ব্যক্তি মই কোনো বেলেগ জাতি জনগোষ্ঠীক বা অসমীয়া মানুহক দুখ দিবলৈ নাযাওঁ এচাম দুষ্ট প্ৰকৃতিৰ মানুহ থাকে যিসকলে এনেধৰণে 2 নম্বৰ পন্থাৰে অনুসূচিত জাতিৰ ভুৱা প্ৰমাণপত্ৰ সংগ্ৰহ কৰি বিভিন্ন সা সুবিধা লয় কিছুসকলে চৰকাৰী চাকৰি বাকৰি সুবিধা লৈছে কিছুসকলে ব্যক্তিগত খণ্ডতো গৈছে কিছুসকলে আপোনাৰ ডক্টৰ ইঞ্জিনিয়াৰৰ দৰে আপোনাৰ পাঠ্যক্ৰম নামভৰ্তি সুবিধা লৈছে এইবোৰ চলি আছে এতিয়া চৰকাৰে কৰিলে কি অসম চৰকাৰে 2017 চনতে অনুসূচিত জাতি আৰু জনজাতিৰ প্ৰমাণপত্ৰবোৰ পুনৰীক্ষণ কৰি আৰু 2 নম্বৰ পন্থাৰে প্ৰমাণপত্ৰ দিয়া আৰু লোৱা এই ব্যক্তিসকলক মানে ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যিক পৰ্যায়ৰ জাতিগত প্ৰমাণপত্ৰ পুনৰীক্ষণ কমিটি এখন গঠন কৰি দিলে আৰু এই কমিটিত আপোনাৰ অনুসূচিত জাতিৰ সঞ্চালকালয়ৰ সঞ্চালক মহোদয়া থাকিলে লগতে CM ভিজিলেন্সৰ মানুহ থাকিলে ভিজিলেন্স এণ্টি কৰাপশ্যনৰ লগতে CID মানুহ থাকে এতিয়া গোটেই প্ৰক্ৰিয়াটো এনেকুৱা যেতিয়া এজন মানুহৰ বিপক্ষে এটা মানে আপোনাৰ গোচৰ আহে যে এই মানুহজনে ভুৱা প্ৰমাণপত্ৰ লৈ পেলাই চাকৰি কৰি আছে যোৱা সময়ত হৈছে যোৱা সময়ত গড়কাপ্তানি বিভাগৰ মই নাম আৰু আজি কাৰো ক'ব বিচৰা নাই এইকাৰণে আঙুলি মূৰত নাম লিখিলে শেষ নহয় প্ৰায় 1000তকৈ অধিক গোচৰ অসম চৰকাৰৰ CID বিভাগত পঞ্জীয়ন হৈছে আমি আমাৰ সংগঠনে নিজাববীয়াকৈ প্ৰায় এতিয়া মানে 100টামান গোচৰ অসমৰ বিভিন্ন জিলাই আপোনাৰ DC অফিচত দিয়া হৈছে থানাই দিয়া হৈছে CIDত দিয়া হৈছে অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ত আমি দিছোঁ কিন্তু এই প্ৰক্ৰিয়াটো চৰকাৰে মই ভাবোঁ যে কিছুমান হেমাহি কৰা যেন লাগে দুটা ঘটনা ঘটি আছে প্ৰথম ঘটনাটো হ'ল যে যিবোৰ ভুৱা অনুসূচিত জাতিৰ বিষয়া কৰ্মচাৰী আছে তেওঁলোকৰ বিৰুদ্ধে যিবোৰ গোচৰ আছে এইবোৰ গোচৰ খৰতকীয়া নহয় আৰু সঠিক নহয় এই গোচৰবোৰ তদন্ত কৰিবলৈ CIDক দায়িত্ব দিয়ে CIDয়ে কোনো ধৰণৰ গোপন বুজাবুজিৰ জৰিয়তে কিছুমান গোচৰ নিষ্পত্তি কৰে আৰু এই গোচৰবোৰ তদন্ত নামত 1 বছৰ 2 বছৰকৈ বহুত দিন লগাই দিয়ে যাৰ কাৰণে সঠিক জানো নাই দ্বিতীয় কথাটো হ'ল 2022 চনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰে মিছন ভূমিপুত্ৰ নামৰ এটা আঁচনি বা পৰ্টেল তেওঁলোকে প্ৰৱৰ্তন কৰিলে এই আঁচনিৰ মূল লক্ষ্যটো আছিল যে অতি সঠিকভাৱে আৰু সুলভভাৱে অসমৰ অনুসূচিত জাতি জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী অৰ্থাৎ OBC-সকলে যাতে জাতিগত প্ৰমাণপত্ৰ বা কাষ্ট চাৰ্টিফিকেট DC অফিচত পাব পাৰে তাৰ ব্যৱস্থা কৰিব লাগে আৰু 30 দিনৰ ভিতৰত যাতে অনলাইন ব্যৱস্থাৰে কৰিব লাগে কিন্তু যিটো প্ৰক্ৰিয়া কৰিলে এই প্ৰক্ৰিয়াত যথেষ্ট বিসংগতি আছে এতিয়া সেইকাৰণে আমি কৈছোঁ যে মিছন ভূমিপুত্ৰত থকা বিসংগতি সংশোধন কৰিব লাগে আৰু সঠিক প্ৰক্ৰিয়া জাতিগত প্ৰমাণপত্ৰ দিব লাগে এতিয়া দাবীটো হ'ল চৰকাৰৰ ওচৰত আমাৰ যে চৰকাৰে মিছন ভূমিপুত্ৰ বন্ধ কৰি দিব লাগে আৰু মিছন ভূমিপুত্ৰ যেতিয়া বন্ধ নকৰিব 2 নম্বৰ পন্থাৰে প্ৰমাণপত্ৰ লোৱাৰ বিষয়টো সদায় চলি থাকিব আৰু এনেকুৱা ধৰণৰ কথাটো আহি গ'ল মিছন ভূমিপুত্ৰত যে জিলা উপায়ুক্ত হওক চাৰ্কুল অফিচে হওক বা যিকোনো এজন মানুহে যেতিয়া প্ৰমাণপত্ৰ সংগ্ৰহ কৰিবলৈ যাব কোনো ধৰণৰ ভেৰিফিকেশ্যনৰ প্ৰয়োজন নাই কোনো তদন্তৰ প্ৰয়োজন নাই কোনো চিনাকি কৰি দিব নালাগে যে অনুসূচিত জাতি জনজাতি হয় নে নহয় কাৰণ হাতে লেখা এখন কাগজ যদি লৈ যায় সেইখনৰ ওপৰত বেছ কৰি পেলাই জিলা উপায়ুক্তসকলে প্ৰমাণপত্ৰ দিয়াৰ ব্যৱস্থা কৰিলে এই প্ৰক্ৰিয়াটোৰ দ্বাৰা অনুসূচিত জাতি মানুহক নিগমে মৰিবলৈ এৰি দিলে অৰ্থাৎ মিছন ভূমিপুত্ৰ আমাৰ বাবে মানে এখন আপোনাৰ অভিলেখীয় আঁচনি নহ'লে অসমৰ অনুসূচিত জাতি জনজাতি SC ST OBCৰ বাবে মিছন ভূমিপুত্ৰ হৈ পৰিলে এক মৃত্যুদূত আৰু সেইবাবে মিছন ভূমিপুত্ৰ বন্ধ কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ তাৰ লগে অসম চৰকাৰক আমি এটা দাবী উত্থাপন কৰিছোঁ যে 30 দিনৰ ভিতৰত যিমানবিলাক আপোনাৰ ভুৱা প্ৰমাণপত্ৰ সংগ্ৰহৰ কেছ আছে সকলো তদন্ত কৰিব লাগে তদন্ত সমাপ্ত কৰিব লাগে CID নিৰ্দেশ দিব লাগে পুলিচক নিৰ্দেশ দিব লাগে আৰু এনেকৈ ধৰণে 2 নম্বৰ পন্থাৰে প্ৰমাণপত্ৰ সংগ্ৰহ কৰা ব্যক্তিসকলক কঠোৰ শাস্তি দিব লাগে বুলি আমি দাবী উত্থাপন কৰি আহিছোঁ আৰু এটা কথা যে যেহেতু আপোনালোকৰ অনুসূচিত জাতিৰ মানে সংৰক্ষিত যিবিলাক বিভাগ আছে সেই বিভাগসমূহত এতিয়াও বেকলগসমূহ পূৰণ কৰা নাই
খালী হৈ আছে বিষয়টোৰ ওপৰত আপোনাৰ হয় হয় নিশ্চিতভাৱে 2017 চনৰ নৱেম্বৰ মাহৰ বিধানসভাত সেই সময়ৰ আপোনাৰ ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ মন্ত্ৰী প্ৰমীলাৰাণী বাইদেৱে এটা তথ্য দিছিলে অসমত প্ৰায় 20,000কৈ অধিক অনুসূচিত জাতি আৰু জনজাতিৰ বেকলগ আছে বেকলগ মানে বহুদিন নিযুক্তি যেতিয়া প্ৰক্ৰিয়া হৈ থাকে নিযুক্তি প্ৰক্ৰিয়াত যিবোৰ মানে অনুসূচিত জাতি আৰু জনজাতি সংৰক্ষিত পদ খালী থাকি যায় পূৰাব নোৱাৰে সেইবোৰ বেকলগৰ দৰে সৃষ্টি হয় এতিয়া সেই বেকলগবিলাক প্ৰায় 20,000 মান গোট খোৱা বুলি চৰকাৰে তথ্যত কৈছে এতিয়া আমাৰ কথাটো হ'ল চৰকাৰে যে এতিয়া এডিআৰই পৰীক্ষাবিলাকত তৃতীয় আৰু চতুৰ্থ শ্ৰেণী পৰীক্ষাবিলাক পাতি আছে এই পৰীক্ষাৰ মাজত সংৰক্ষণ ব্যৱস্থাৰ মাজত মই ভাবোঁ যে বেকলগ সৃষ্টি হৈ আছে গতিকে যিমানবিলাক বেকলগ আছে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰে এটা বিশেষ নিযুক্তি প্ৰক্ৰিয়া বা স্পেচিয়েল ড্ৰাইভ দি পেলাই আমাৰ বেকলগৰ সমস্যাটো সমাধান কৰিব লাগে বুলি চৰকাৰে আমি দাবী উত্থাপন কৰিছোঁ অনুসূচিত জাতিৰ ছাত্ৰ ছাত্ৰীসকলৰ জলপানীসমূহৰ ওপৰত কেনেধৰণৰ কি আছে চাওক অতি দুৰ্ভাগ্যজনক বিষয় এইটোৱেই আজিৰ তাৰিখত চাওক আমি যে এতিয়া ধৰক ইয়াত বহিছোঁ চাহ একাপ খাব বিচাৰিলে নহ'লেও টকা 50টা আমি খৰচ কৰিব লাগে একাপ চাহৰ কাৰণে এনেকুৱা এটা মানে পৰিৱেশ অসমত আজিৰ তাৰিখত আপুনি কওকচোন কণ ছাত্ৰ ছাত্ৰীসকলৰ পৰা ধৰি বিশ্ববিদ্যালয় গৱেষণা পৰ্যায়ৰ যিসকল ছাত্ৰ ছাত্ৰী আছে বা শিক্ষাৰ্থী আছে তেওঁলোকক অনুসূচিত জাতিৰ এটা বৃত্তি প্ৰদান কৰে বা জলপানী প্ৰদান কৰা হয় আৰু এই জলপানীটোৰ পৰিমাণ কিমান 100 টকা 200 টকা 300 টকা 500 টকা 1000 টকা 3000 টকা আৰু ইফালে খুব বেছি আপোনাৰ 10,000 টকালৈকে সীমিত হৈ আছে যিটো পৰিমাণ দিয়ে এই পৰিমাণটো আপোনাৰ মই ভাবোঁ যে কণা হাঁহক পতান দিয়াৰ দৰে হৈছে গতিকে আমি দাবী উত্থাপন কৰিছোঁ অনুসূচিত জাতি বস্তুৰ পৰা দাবী উত্থাপন কৰিছোঁ বৰ্তমানৰ যিটো পৰিমাণৰ স্কলাৰশ্বিপ দি আছে প্ৰতি বছৰত এই স্কলাৰশ্বিপটোৰ পৰিমাণটো বৃদ্ধি কৰিব লাগে 100% বৃদ্ধি কৰিব লাগে কাৰণ আজি তাৰিখত এটা কলম বা এখিলা কাগজ কিনিব গ'লে নহ'লেও 100 টকা এটা খৰচ হয় গতিকে 100 টকা 200 টকাৰ পৰিৱৰ্তে 1000 টকাৰ পৰা এই স্কলাৰশ্বিপটো আৰম্ভ কৰিব লাগে চৰকাৰে তাৰ লগতে এই স্কলাৰশ্বিপটো নিয়মীয়া কৰিব লাগে চৰকাৰে এতিয়া মানে অনলাইন পদ্ধতিৰে যেতিয়া স্কলাৰশ্বিপ দিয়াৰ যিটো ব্যৱস্থা কৰি আছে যোৱা 3-4 বছৰ ধৰি এই অনলাইন পদ্ধতি স্কলাৰশ্বিপ দিবলৈ যাওঁতে বহুত কেৰুণ আহি পৰিছে গতিকে ইয়াৰ কাৰণে বিষয়াসকল জগৰীয়া আৰু মই ভাবোঁ যে অনুসূচিত জাতি কল্যাণ সঞ্চালয়ৰ যিসকল বিষয়া কৰ্মচাৰী আছে তেওঁলোকে এই বিষয়টো ইচ্ছাকৃতভাৱে বহু কাৰিকৰী দুখ উলিয়াই লৈ পেলাই তেওঁলোকে গাফিলতি কৰিছে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু অনুসূচিত জাতিৰ কণ ছাত্ৰ ছাত্ৰীসকলৰ যিটো ছাত্ৰ জলপানী ধন এই ধনটোও যদি চৰকাৰে সময়মতে নিদিয়ে চৰকাৰে দলং বনালে কি লাভ হ'ব চৰকাৰে কেতিয়াবা টকা পইচাৰ অভাৱ এখন দলং বনাবৰ কাৰণে চৰকাৰে যে 500 কোটি 700 কোটি টকা ঋণ ল'ব পাৰে চৰকাৰে খৰচ কৰিব পাৰে তেওঁ অনুসূচিত জাতিৰ কণ ছাত্ৰ ছাত্ৰীসকলৰ জলপানী নিয়মীয়া কৰিবলৈ জলপানী দিবৰ বাবে চৰকাৰ কেইটামান টকা পইচা কিয় অভাৱ সেই কথাটো আমি বুজি নাপাওঁ শেষত দুটামান প্ৰশ্ন আপোনাক সুধিম ৰাজনৈতিক প্ৰসংগ আমি আগতে কৈছোঁ যে আপুনি কেৱল আপোনাৰ অনুসূচিত জাতিৰ জনগোষ্ঠীটোৰ কাৰণে আপুনি নিজৰ গোটেই সংগ্ৰাম আৰম্ভৰ কাৰণে আপুনি অসমীয়া জাতিৰ বিপদৰ সময়ত আপুনি সন্মুখৰ পৰা থিয় দি আপুনি নেতৃত্ব প্ৰদান কৰিছিলে বিশেষকৈ কাৰ যেতিয়া অসমত বলবৎ কৰা হৈছিলে সেই সময়ত আপোনাক শক্তিশালী কণ্ঠ হিচাপে আমি সকলোৱে দেখিছিল বিশেষকৈ আপুনি অখিল গগৈৰ লগত এটা সময়ত আপুনি তেওঁৰ লগত আপুনি আছিলে আৰু ৰাইজৰ দলৰ লগতো আপুনি এটা সময়ত গৈ মৰিগাঁও এটা সমষ্টিৰ পৰা আপুনি নিৰ্বাচনত অৱতীৰ্ণ হৈছিলে আপুনি কিয় অখিল গগৈ সংগ ত্যাগ কৰিবলগীয়া হ'ল নাই চাওক আমি এক নীতিৰ ভিত্তিত আৰু অসমৰ জাতীয় জীৱনক সঁচা অৰ্থত ৰাজনৈতিক জাতীয়বাদ বা প্ৰগতিশীল জাতীয়বাদ দিবৰ বাবে আমি এক ৰাজনৈতিক সংগ্ৰামলৈ আগবাঢ়ি গৈছিলোঁ কিন্তু এটা সময়ত যেতিয়া আমি দেখা পালোঁ যে আমি যি প্ৰক্ৰিয়াৰ জৰিয়তে এই ৰাজনৈতিক সংগ্ৰামলৈ গৈছিলোঁ সেই প্ৰক্ৰিয়াত যথেষ্টখিনি মই ভাবোঁ যে হিন্দে থাকি গ'ল আৰু নেতৃত্ববৃন্দ যেনেধৰণে এটা ৰাজনৈতিক প্ৰক্ৰিয়া বা ৰাজনৈতিক চিন্তা আগবঢ়াব লাগে তাত ক'ৰবাত নহয় ব্যৰ্থ হ'ল যাৰ কাৰণে নিজৰ জনগোষ্ঠীটোৰ প্ৰতি থকা দায়বদ্ধতা আৰু অসমৰ জাতীয় জীৱনৰ প্ৰতি থকা দায়বদ্ধতাৰ প্ৰতি আমি আনুগত্য প্ৰকাশ কৰি আমি পুনৰ আমি অনুসূচিত যুৱস্থাপনা পৰিষদৰ মজিয়াৰ পৰা কাম কাজ কৰাৰ আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিলোঁ পৰৱৰ্তী সময়ত সংসদীয় নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কিবা আশা আছে নেকি কিন্তু এই গোটেই বিষয়বিলাকে আপেক্ষিক আৰু সময় নিৰ্ভৰশীল মই ভাবোঁ যে সময় আমাক যেনেকৈ লৈ যাব এতিয়া চাওক আপোনালোকে অনুসূচিত জাতি হ'ল অসমীয়া জাতিৰ এক ভূমিপুত্ৰ আমি এক অভিন্ন অংগ আৰু সেইবাবেই অনুসূচিত জাতিৰ সমস্যাবোৰ সমাধানৰ কাৰণে মাত মাতিম ঠিকেই কিন্তু অসমীয়া জাতীয় জীৱনৰ বা অসমীয়া জাতিৰ যেতিয়া অস্তিত্ব ৰক্ষাৰ প্ৰসংগ আহিব তাতো আমি জঁপিয়াই পৰিব লাগিব এইটো মূল আধাৰ বা মূল কথা গতিকে আপোনালোকে দেখিছে যোৱা সময়ছোৱাত আমি যেতিয়াই সুবিধা পাইছোঁ অসমীয়া জাতীয় জীৱনৰ
মৰ্যাদা ৰক্ষাৰ বাবে আমি কাম কাজ কৰিছোঁ আৰু আমাৰ সৌভাগ্য হৈছে কাম কাজ কৰাৰ বা নেতৃত্ব প্ৰদান কৰাৰ কেতিয়াবা সুবিধা হৈছে সৌভাগ্য হৈছে গতিকে আমি অসমীয়া জাতিৰ ওচৰতো চিৰকৃতজ্ঞ কিন্তু কথাটো হ'ল কি যে ৰাজনৈতিক কথা বতৰাবিলাকেই হওক বা আমি ভৱিষ্যত কি পৰিকল্পনা বা কি আঁচনি গ্ৰহণ কৰিম এই গোটেই বিষয়বিলাক নিৰ্ভৰ কৰে সময়ৰ ওপৰত নিৰ্ভৰ কৰে জাতীয় জীৱনৰ ওপৰত নিৰ্ভৰ কৰে গতিকে আমি জাতীয় জীৱনৰ লগত জড়িত থকা মানুহ হিচাপে সকলোবিলাক কথা ৰাইজৰ ওপৰত এৰি দি আমি আমাৰ সংগ্ৰামখন আগবঢ়াবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ নাগৰিকত্ব সংশোধনী আইনক লৈ বহুতে মূৰ পুলকা মাৰিলে বহুত জাতি জনগোষ্ঠীয় সংগঠনে মূৰ পুলকা মাৰিলে বহুত নিজৰ স্বাৰ্থ আদায় কৰিলে বহুত পৰৱৰ্তী সময়ত এই আন্দোলন নেতৃত্ব দি বহুতে আচলতে শাসকীয় বিজেপি বা কোনোবা কংগ্ৰেছত যোগদান কৰিলে নিজৰ স্বাৰ্থৰ কাৰণে আপোনাৰ শেহতীয়া স্থিতি কি যে নাগৰিকত্ব সংশোধনী চাওক মই ভাবোঁ যে আপুনি কোৱাৰ দৰে বহুতেতো তেনেকৈ নাগৰিকত্ব সংশোধনী আইনখনৰ আন্দোলনটোৰ পৰা তিলমাত্ৰ আঁতৰি যোৱা নাই এচাম সুবিধাবাদী মানুহতো যাবই পৰিৱেশ পৰিস্থিতিগত কাৰণে এচাম সুবিধা মানুহে নিজৰ সুবিধা আদায়ৰ কাৰণে মূল লক্ষ্যৰ পৰা আঁতৰি যাব আপুনি চাওক যোৱা সময়ছোৱাত আমি অনুসূচিত যুৱত্ব পৰিষদে মানে একদম কঠোৰভাৱে নাগৰিকত্ব সংশোধনী আইনখন বিৰোধিতা কৰি আহিছোঁ নাগৰিকত্ব সংশোধনী আইনখন যোৱা সময়ছোৱাত এনেকৈ বিৰোধিতা কৰিছোঁ আহি থকা দিনতো আমি বিৰোধিতা কৰিম আমি এজনো বিদেশী নাগৰিকক অসমত আহি প্ৰভুত্ব স্থাপনৰ বাবে সন্মত নহওঁ ঠিক তেনেদৰে আপুনি চাওক উজনি অসমৰ মৰাণ মটক টাই আহোম চুতীয়া আদিবাসী চাহ জনজাতি কোচ ৰাজবংশী ছটা জনগোষ্ঠীয়ে জনজাতিকৰণৰ প্ৰসংগ উত্থাপন কৰিছে আমিও চৰকাৰক বাৰে বাৰে দাবীটো উত্থাপন কৰিছোঁ যে জনজাতিকৰণটো তেওঁলোকক কৰিব লাগে অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা দিব লাগে আজিও আমি আমাৰ আন্দোলন কাৰ্যসূচীত আমি জনজাতিকৰণ দাবী কৰা সংগঠনসমূহক আমি সমৰ্থন জনাইছোঁ আৰু আহি থকা দিনত নাগৰিকত্ব সংশোধনী বিধেয়কেই হওক জনজাতিকৰণৰ ক্ষেত্ৰতে হওক পূৰ্বৰ পৰা যি স্থিতি আমাৰ আছিলে অনুসূচিত যুৱত্ব পৰিষদৰ এই স্থিতি সদায় বাহাল থাকিব ধন্যবাদ আপুনি এইখিনি সময় দিয়াৰ বাবে আমাক এয়া আছিল অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি ৰুবুল দাস কেৱল অনুসূচিত জাতিয়ে নহয় অসমৰ যেতিয়াই অসমৰ জাতীয় জীৱনলৈ যেতিয়াই সমস্যা আহে তেতিয়াই তেখেতক শক্তিশালী কণ্ঠ হিচাপে দেখা পাওঁ নাগৰিকত্ব সংশোধনী আইনেই হওক বা আন জাতীয় জীৱনলৈ নামি অহা যি প্ৰত্যাহ্বান বা সমস্যা হওক তেখেতেই তেতিয়া সন্মুখৰ পৰা নেতৃত্ব দিয়ে আমি বিগত বৰ্ষত তেখেতক দেখিছিলোঁ আৰু অনাগত দিনতো তেখেতৰ নিজৰ অনুসূচিত জাতিৰ যিখিনি মৌলিক সমস্যা যিখিনি অধিকাৰ সাব্যস্ত কৰিব লাগে সেই অধিকাৰখিনি তেখেতে যাতে এনেদৰে প্ৰতিবাদী কণ্ঠ হৈ যাতে তেওঁ থিয় দিয়ক তাকে আশা কৰি তেখেতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ আৰু আমাৰ অনুষ্ঠান ইমানতে সামৰণি মাৰিলোঁ